নমস্কাৰ লাৰ্নাৰ্ছ জুৰিছ টেম্পলৰ এই নতুনটো ভিডিঅ'ত মই তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমাৰ এই ভিডিঅ'টোৰ টপিক হ'ল দ্য আছাম টেম্পৰেলি চেটেল এৰিয়াজ টেনেন্সি এক্ট 1971। চ' ইতিমধ্যে আমাৰ আগৰ ভিডিঅ'টো এই এক্টখনৰ প্ৰায় আধাখিনি প্ৰভিজনৰ সৈতে এটা ভিডিঅ' বনাই থোৱা হৈছে আৰু আজি এই ভিডিঅ'টো সেই ভিডিঅ'টোৰে ছেকেণ্ড পাৰ্ট হয় আৰু ইয়াৰ দ্বাৰা আমি এই এক্টখনৰ যিখিনি প্ৰভিজনছ আছে সেই বিষয়ে আমি সামৰণি পেলাম। তেন্তে আহা অলপো পলম নকৰাকৈ আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' দ্য আছাম টেম্পৰেলি চেটেল এৰিয়াজ টেনেন্সি এক্ট এখন টেনেন্সি ল হয়। টেনেন্ট মানে হৈছে সেইখিনিয়ে পাৰ্চন যিসকলে নেকি লেণ্ডলৰ্ডৰ মাটিত থাকি পেলাই মাটিখিনি ব্যৱহাৰ কৰিছিলে আৰু তাৰ বাবদ তেওঁলোকে লেণ্ডলৰ্ডক এটা কনচিডাৰেশ্যন পে' কৰিছিলে যিটোক ৰেণ্ট বুলি কোৱা হয়। চ' এই টেনেন্ট আৰু লেণ্ডলৰ্ডৰ মাজত যিটো ৰিলেশ্যনশ্বিপ সেই ৰিলেশ্যনশ্বিপটো ৰেগুলেট কৰিবৰ কাৰণে এই এক্টখন পাছ কৰা হৈছিলে আৰু এই এক্টখনত টেনেণ্টসকলৰ প্ৰটেকশ্যনৰ কাৰণে তিনিটা ফেক্টৰৰ ওপৰত মেইনলি গুৰুত্ব দিয়া হৈছিলে। প্ৰথমটো হ'ল ফেয়াৰ ৰেণ্ট। ফেয়াৰ ৰেণ্ট এই কাৰণে কাৰণ টেনেণ্টসকলৰ যিহেতু নিজা মাটি নাছিলে তেওঁলোকে অ'নাৰৰ মাটিত থাকিয়ে সেই ৰেণ্টটো পে' কৰিব লগা হৈছিলে আৰু সেই ৰেণ্টটো যাতে ফেয়াৰ হয় তাৰ কাৰণে প্ৰভিজন বনোৱা হৈছিলে। তাৰোপৰি টেনেণ্টসকলৰ নিজা মাটি নহয় সেইখিনি লেণ্ডলৰ্ডৰ মাটি হয়। চ' সেই লেণ্ডলৰ্ডৰ মাটি ইউজ কৰি থকা অৱস্থাত তেওঁলোকক যাতে লেণ্ডলৰ্ডে আৰ্বিট্ৰেৰিলি কোনো ধৰণৰ ইজেক্টমেণ্ট যাতে নকৰে অৰ্থাৎ কোনো ৰিজনেবল গ্ৰাউণ্ড নোহোৱাকৈ যাতে তেওঁলোকক ইজেক্টমেণ্ট কৰিব নোৱাৰে তাৰ কাৰণেও প্ৰভিজন বনোৱা হৈছে এই এক্টখনত। আৰু তাৰোপৰি টেনেণ্টসকলে যেতিয়া লেণ্ডলৰ্ডৰ মাটিখিনি ব্যৱহাৰ কৰিব তাৰ কাৰণে সেই কাৰ্যকালখিনি যাতে এটা সময়সীমা থাকে তাৰ কাৰণে এই এক্টখনত প্ৰভিজনছ বনোৱা হৈছে। চ' এই তিনিটা ফেক্টৰকে 3F ফৰ্মুলা বুলি কোৱা হয়। 3F ফৰ্মুলা মানে F এটা হৈছে ফেয়াৰ ৰেণ্ট, নেক্সটটো হৈছে ফ্ৰীডম অফ আৰ্বিট্ৰেৰী ইজেক্টমেণ্ট আৰু নেক্সটটো হৈছে ফিক্সিটি অফ টেনিয়ৰ। চ' এই তিনিটা ফেক্টৰৰ ওপৰত বেছ কৰিয়েই টেনেণ্টসকলক এই এক্টখনৰ যোগেদি প্ৰটেকশ্যন দিবলৈ প্ৰভিজনছবিলাক বনোৱা হৈছে। ইয়াৰ পিছত টেনেণ্টসকলৰ প্ৰটেকশ্যনৰ কাৰণে এই এক্টখনত টেনেণ্টসকলৰ কিছুমান ৰাইটছ নিৰ্ধাৰণ কৰি দিয়া হৈছিলে আৰু সেই ৰাইটছবিলাক যাতে সুৰক্ষা থাকক তাৰ কাৰণে টেনেণ্টসকলক কিছুমান ডিউটি ইম্প'জ কৰা হৈছিলে আৰু সেই ডিউটিবিলাক যদি টেনেণ্টসকলে পালন নকৰে তেতিয়া তেওঁলোক কি ধৰণে লায়েবল হ'ব সেই ধৰণৰ প্ৰভিজনছ বনোৱা হৈছে। চ' ইয়াৰ কাৰণে টেনেণ্টসকলক প্ৰথমতে ভাগ কৰি লোৱা হৈছিলে আৰু ভাগ কৰি পেলাই প্ৰতিটো ভাগৰ টেনেণ্টকে কিছুমান ৰাইটছ আৰু ডিউটি বান্ধি দিয়া হৈছিলে। চ' আগৰ ভিডিঅ'টোত সেই চেপ্টাৰ 2 আৰু চেপ্টাৰ 3 and 4ত সেই প্ৰভিজনছখিনি মোৰ ভালকৈ ডিছকাশ্যন কৰা হৈ আছে। তোমালোকে সেই আগৰ ভিডিঅ'টো ইয়াৰ কাৰণে এবাৰ চাই ল'ব পাৰা। টেনেণ্টসকলৰ ৰাইটছ নিৰ্ধাৰণ কৰি দিয়াৰ পিছতে তাৰ নেক্সট যিটো মানে ইম্পৰ্টেণ্ট ফেক্টৰ আছিলে সেইটো আছিলে ৰেণ্ট। ৰেণ্টটো ফেয়াৰ কৰিবৰ কাৰণে এই এক্টখনত চেপ্টাৰ 7ত সেই গোটেইখিনি প্ৰভিজনছ ইনক্লুড কৰি দিয়া আছে। চ' চেপ্টাৰ 7ৰ যিটো প্ৰথমটো ছেকশ্যন হয় সেইটো হৈছে ছেকশ্যন 27। এই টেনেণ্টসকলে যিহেতু নিজৰ লেণ্ডলৰ্ডৰ মাটিখিনি ইউজ কৰি থাকে তাৰ বাবদ তেওঁলোকে সেই যিটো কনচিডাৰেশ্যন ৰেণ্টটো পে'মেণ্ট কৰিব লাগিব। যি টেনেণ্টেই হওক অকুপেঞ্চি টেনেণ্টেই হওক বা নন অকুপেঞ্চি টেনেণ্টেই হওক তেওঁলোকে সেই ৰেণ্টটো পে'মেণ্ট কৰিবৰ কাৰণে বাধ্য আছিলে। চ' ৰেণ্টটো পে'মেণ্ট তেওঁলোকে দুই ধৰণে কৰিব পাৰে। তেওঁলোকে যদি বিচাৰে কেছ ৰেণ্ট কেছৰ থ্ৰুৰেদিও পে'মেণ্ট কৰিব পাৰে আৰু কেছৰ জেগাত যদি তেওঁলোকে অন্য বস্তু যেনে শস্য এইদৰেও তেওঁলোকে ৰেণ্ট পে'মেণ্ট কৰিব পাৰিছিলে। তাৰোপৰি এই এক্টখনত টেনেণ্টসকলে যিটো ৰেণ্ট পে'মেণ্ট কৰিব তাৰ কাৰণে এটা লিমিট বান্ধি দিয়া হৈছে ছেকশ্যন 28ত। ইয়াত কোৱা হৈছে যে যিটো ৰেণ্টৰ লিমিট এই এক্টখনে বান্ধি দিব তাতকৈ বেছি ৰেণ্ট সেই লেণ্ডলৰ্ডসকলে তেওঁলোকৰ পৰা ল'ব নোৱাৰে। যিসকল টেনেণ্টে কেছ ৰেণ্ট পে'মেণ্ট কৰিব তাৰ কাৰণে লিমিটটো আছিলে লেণ্ডলৰ্ডসকলে যিটো ৰেভিনিউ গভৰ্ণমেণ্টক পে'মেণ্ট কৰে সেই ৰেভিনিউটো 3 টাইমছ হ'ব আৰু তাৰপিছত টেনেণ্টসকলে যদি ক্ৰপ ৰেণ্টৰ থ্ৰুৰেদি পে'মেণ্ট কৰে তেতিয়াহ'লে সেই টেনেণ্টসকলৰ এটা এগ্ৰিকালচাৰেল ইয়াৰত কেনেকৈ কাউণ্ট কৰা হয় এটা বছৰৰ 1 এপ্ৰিলৰ পৰা তাৰ নেক্সট বছৰৰ 31 মাৰ্চলৈকে। সেইখিনি সময়ত তেওঁলোকৰ যিখিনি খেতিৰ শস্য উৎপাদন হয় সেই উৎপাদনখিনি 5টা ভাগত ভগোৱা হয়। তাৰে এটা ভাগ টেনেণ্টসকলে ৰেণ্ট হিচাপে লেণ্ডলৰ্ডসকলক পে'মেণ্ট কৰিব পাৰে। আৰু কেতিয়াবা যদি সেই শস্যখিনি যদি নেচাৰেল ক্লামিটিছ যেনে বানপানী বা কিবা খহনীয়াৰ কাৰণে যদি নষ্ট হৈ যায় তেতিয়া সেই ক্ৰপ ৰেণ্টৰ জেগাত সেই ৰেভিনিউৰ এটা চাম যিটো নেকি সেই ৰেভিনিউটোৰ ডাবল এমাউণ্টত এটা চাম টেনেণ্টসকলে লেণ্ডলৰ্ডক পে'মেণ্ট কৰিব লাগে। কিন্তু কোনো টেনেণ্টে যিসকলে নেকি ক্ৰপ ৰেণ্ট পে' কৰি আছে তেওঁলোকে নিজৰ ইচ্ছাত সেই ক্ৰপ ৰেণ্টটো কেছ ৰেণ্টলৈ
কনভাৰ্ট কৰিব নোৱাৰে যদি টেনেণ্টসকলে কপ ৰেণ্টৰ পৰা যদি কেছ ৰেণ্টৰ হিচাপত যদি তেওঁলোকে ৰেণ্টটো পে'মেণ্ট কৰিব বিচাৰে তাৰ কাৰণে লেণ্ডলৰ্ডসকলক 30 দিনৰ আগতে ন'টিচ দি এই বিষয়ে অৱগত কৰাব লাগিব। ইয়াৰ পাছৰ প্ৰভিজনছখিনি হ'ল ছেকশ্যন 29। ছেকশ্যন 29ত সেই ৰেণ্টৰ এমাউণ্টটো এজন লেণ্ডলৰ্ডে কি কাৰণত বঢ়াব পাৰিব সেই বিষয়ে কোৱা হৈছে। ৰেণ্ট বঢ়োৱা কামটো যদিও লেণ্ডলৰ্ডে কৰিব পাৰে কিন্তু তেওঁৰ নিজৰ ইচ্ছাত সেই ৰেণ্টটো কেতিয়াও তেওঁ বঢ়াব নোৱাৰে। সেই লেণ্ডলৰ্ডজনে যদি ৰেণ্ট বঢ়াব খোজে তেন্তে এই ছেকশ্যন 29ত থকা যিখিনি গ্ৰাউণ্ডছ আছে সেই গ্ৰাউণ্ডছখিনি কণ্ডিশ্যনখিনি তেওঁ ফুলফিল কৰিব লাগিব। প্ৰথমটো হৈছে যদি লেণ্ডৰ প্ৰডাকশ্যন বাঢ়িব লাগিব, টেনেণ্টৰ যদি মাটিখিনি নদীৰ ওচৰত আছে, নদীৰ মাটি সেই সাৰুৱা গুণৰ কাৰণে যদি প্ৰডাকশ্যন বাঢ়ি যায় তেতিয়া সেই ক্ষেত্ৰত লেণ্ডলৰ্ডজনে টেনেণ্টৰ কাৰণে ৰেণ্টৰ পৰিমাণটো বঢ়াই দিব পাৰিব। তাৰোপৰিও সেই টেনেণ্টজনৰ কাৰণে যদি লেণ্ডলৰ্ডে সেই মাটিখিনি যদি কিবা ইম্প্ৰুভমেণ্ট কৰি দিছে, ইম্প্ৰুভমেণ্ট মানে এইটোৱেই টেনেণ্টজন অহাৰ আগত মাটিখিনি যিখিনি ভেলু আছে তাৰপিছত যদি তেওঁ কিবা প্ৰকাৰে যদি সেই ভেলুটোত কিবা বস্তু যদি এড কৰিছে, উদাহৰণস্বৰূপে ইয়াত দিয়া আছে যদি টেনেণ্টৰ কাৰণে তেওঁ কিবা ঘৰ বা ড্ৰেইন এনেকুৱা ধৰণৰ পানীৰ থোৱাৰ কাৰণে ৰিজাৰ্ভৰ এনেকুৱা যদি বস্তু বনাই দিছে তেতিয়া সেই ইম্প্ৰুভমেণ্ট কষ্টটোৰ কাৰণে তেওঁৰ ৰেণ্টটো ইনক্ৰিজ কৰাব পাৰে। তাৰোপৰিও নেক্সট 3 নম্বৰ কাৰণটো হৈছে যদি টেনেণ্টে যিখিনি মাটি হোল্ড কৰি আছে তাৰ কাৰণে যদি পৰিমাণটো বাঢ়ি গৈছে, নদীৰ যিটো এলুভিয়ান মানে একশ্যনৰ কাৰণে, এলুভিয়ান একশ্যন মানে সেইটোৱে বুজাইছে যেতিয়া নদীৰ পানী কমি যায় তেতিয়া মাটিৰ পৰিমাণো বহি যায়। ঠিক সেইদৰে টেনেণ্টৰ যদি মাটিৰ পৰিমাণ সেই কাৰণত বাঢ়ি গৈছে তেতিয়া নিশ্চয় তেওঁলোকে খেতি মাটিৰ পৰিমাণো বাঢ়ি যাব। সেই ক্ষেত্ৰত লেণ্ডলৰ্ডে টেনেণ্টৰ কাৰণে ৰেণ্টটো বঢ়াব পাৰে। আৰু লাষ্ট যিটো কাৰণ হ'ল ৰেভিনিউ। ৰেভিনিউ হ'ল সেইটো এমাউণ্ট যিটো নেকি লেণ্ডলৰ্ডসকলে গভৰ্ণমেণ্টক পে' কৰিব লাগে। কাৰণ লেণ্ডলৰ্ডসকলে মাটিখিনি ক'ৰ পৰা লৈছিলে, গভৰ্ণমেণ্টৰ পৰা লৈছিলে। গভৰ্ণমেণ্টক যিটো কনচিডাৰেশ্যন দিব লগা আছিলে সেইটো ৰেভিনিউ বুজায়। যদি গভৰ্ণমেণ্টে সেই ৰেভিনিউ পৰিমাণটো বঢ়াই দিছে তেতিয়া টেনেণ্টসকলৰ কাৰণেও সেই লেণ্ডলৰ্ডে সেই ৰেণ্টৰ এমাউণ্টটো বঢ়াব পাৰে। তাৰপিছত এই ৰেণ্ট বঢ়াবৰ কাৰণে লেণ্ডলৰ্ডজনে ছেকশ্যন 30 মতে এখন এপ্লিকেশ্যন ফাইল কৰিব লাগিব ডেপুটি কমিশ্যনাৰৰ ওচৰত। সেই এপ্লিকেশ্যনখনত লেণ্ডলৰ্ডজনে ইয়াত থকা গোটেইকেইটা কাৰণ বা যিকোনো এটা গ্ৰাউণ্ডত যদি তেওঁ লেণ্ডলৰ্ড বঢ়াব খোজে তেন্তে সেই এপ্লিকেশ্যনখনত মেনশ্যন কৰিব লাগিব। ডেপুটি কমিশ্যনাৰে এপ্লিকেশ্যনখন ৰিচিভ কৰাৰ পিছত তেওঁ এটা ইনকুৱাৰী কৰিব সেই লেণ্ডখিনিত, সেই যিটো কাৰণ দিয়ে তাৰ সাপেক্ষে। যদি ডেপুটি কমিশ্যনাৰজনৰ সেই গ্ৰাউণ্ডটো যদি ৰিজনেবল পায় আৰু লগতে তেওঁ যদি ছেটিছফেকশ্যনত আহে তেতিয়া তেওঁ সেই ৰেণ্টটো ইনক্ৰিজ কৰিবৰ কাৰণে অৰ্ডাৰ পাছ কৰিব। কিন্তু ৰেণ্টটো ইনক্ৰিজ কৰাৰ আগত তেওঁৰ মাটিৰ যিটো প্ৰডাক্টিভ কেপাচিটি লগতে যিখিনি ইম্প্ৰুভমেণ্ট কৰিছে তাৰ কষ্ট কিমান হৈছে আৰু সেই সময়ত ইম্প্ৰুভমেণ্টৰ কাৰণে কিবা কাল্টিভেশ্যনত কিবা চেঞ্জ আহিছে নেকি এইবোৰ ফেক্টৰ কনচিডাৰ কৰিহে তেওঁৰ ৰেণ্ট বৃদ্ধি কৰিব পাৰে। তাৰপিছত নেক্সট যিটো ছেকশ্যন 30 হয়, ছেকশ্যন 29ত জাষ্ট অপজিট বুলিয়ে ক'ব পাৰি। কাৰণ ছেকশ্যন 29ত কোৱা হৈছিলে যে লেণ্ডলৰ্ডে কিদৰে ৰেণ্ট বঢ়াব পাৰিব আৰু ছেকশ্যন 30ত এইটো কোৱা হৈছে যে টেনেণ্টসকলে কিদৰে ৰেণ্টৰ পৰিমাণটো কমাব পাৰে। ছেকশ্যন 32ত কোৱা হৈছে যে সেই প্ৰচিডিঅ'ৰ ফৰ ৰিডাকশ্যন অফ ৰেণ্ট, কাৰণ টেনেণ্টসকলে নিজৰ ইচ্ছামতে কেতিয়াও তেওঁলোকে ৰেণ্টটো কমাব নোৱাৰে। কাৰণ ছেকশ্যন 27ত টেনেণ্টসকলক সেইটো অবলাইজ কৰি দিয়া হৈছে যে যিটো ৰেণ্ট হয় সেই ৰেণ্টটো টেনেণ্টসকলে লেণ্ডলৰ্ডক পে'মেণ্ট কৰিবই লাগিব। টেনেণ্টসকলেও সেই ৰেণ্টটো যদি কমাব খোজে তাৰ কাৰণে ডেপুটি কমিশ্যনক এপ্লিকেশ্যন দিব লাগিব আৰু এই এপ্লিকেশ্যনত তেওঁলোকে ছেকশ্যন 32ত থকা গ্ৰাউণ্ড মতেহে এপ্লিকেশ্যনটো ফাইল কৰিব। প্ৰথমটো কাৰণ হৈছে যদি লেণ্ডৰ প্ৰডাক্টিভ কেপাচিটিটো যদি কমি যায় অৰ্থাৎ লেণ্ডখিনি ব্যৱহাৰৰ কাৰণে যদি অনুপযোগী হৈ পৰিছে, তাৰপিছত তেওঁলোকৰ যদি হোল্ডিংটো নদীৰ ডিলুভিয়ান একশ্যনৰ কাৰণে যদি কমি যায়, ডিলুভিয়ান এই এলুভিয়ানটোৰ অপজিট হয়। ইয়াত কি হয়, নদীৰ পানী যেতিয়া বাঢ়ি যায় টেনেণ্টসকলৰ হোল্ডিঙত যদি পানীখিনি আহি যায় তো তেওঁলোকৰ খেতি মাটিৰ পৰিমাণো কমি যাব। তাৰোপৰিও লেণ্ডলৰ্ডে যদি টেনেণ্টৰ ভাগত থকা মাটিখিনি যদি পাব্লিক পাৰ্পাজৰ কাৰণে একুৱাৰ কৰে তো সেই ক্ষেত্ৰত টেনেণ্টসকলে যিটো ৰেণ্ট পে'মেণ্ট কৰে সেই এমাউণ্টটো কমাবৰ কাৰণে তেওঁলোকে ডেপুটি কমিশ্যনাৰক এপ্লিকেশ্যন ফাইল কৰিব পাৰে। আৰু ইয়াৰ পিছৰ নেক্সট ৰিজনটো হৈছে গভৰ্ণমেণ্টক লেণ্ডলৰ্ডে যিটো ৰেভিনিউ এমাউণ্ট পে' কৰি আছে সেই এমাউণ্টটো যদি কমি যায় তেতিয়া অভিয়াছলি লেণ্ডলৰ্ডৰ যিটো
কনচিডাৰেশ্যন টিনেণ্টসকলৰ পৰা লৈ আছে তেতিয়া সেইটোও কমাব লাগিব। তাৰপিছত ডেপুটি কমিশ্যনাৰক এইদৰে এপ্লিকেশ্যন ফাইল কৰাৰ পিছত তেওঁলোকে পুনৰ টিনেণ্টৰ হৈ পেলাই সেই লেণ্ডখিনিত ইনস্পেকশ্যন এটা কৰিব আৰু টিনেণ্টসকলে যিখিনি কাৰণ দেখুৱায় সেইখিনি যদি ৰিজনেবল হয় তেতিয়া ডেপুটি কমিশ্যনাৰে টিনেণ্টৰ কাৰণে সেই ৰেণ্টটো কমাবৰ কাৰণে অৰ্ডাৰ পাছ কৰিব। চ' নেক্সট প্ৰভিজনখিনি হৈছে ছেকশ্যন 34। ছেকশ্যন 34ত এইখিনি প্ৰভিজনে দিয়া হৈছে যে টিনেণ্টসকলে কেতিয়া ৰেণ্ট পে'মেণ্ট কৰিব। চ' ৰেণ্ট দুই ধৰণে পে'মেণ্ট হয়, কেছ ৰেণ্ট আৰু ক্ৰপ ৰেণ্ট। যদি কেছৰ থ্ৰুৱেদি ৰেণ্ট পে'মেণ্ট কৰিব খোজে তেতিয়া সেই ৰেণ্ট পে'মেণ্ট কৰাৰ ডেটটো লেণ্ড ৰেভিনিউৰ লগত কানেক্টেড হ'ব। যেতিয়া লেণ্ডলৰ্ডসকলে সেই ৰেভিনিউটো গভৰ্ণমেণ্টক পে'মেণ্ট কৰা ডেটটোৰ উইদিন 14 ডেজৰ ভিতৰত টিনেণ্টসকলে সেই ৰেণ্টটো তেওঁলোকৰ লেণ্ডলৰ্ডক পে'মেণ্ট কৰিব লাগিব। আৰু ক্ৰপ ৰেণ্ট কৰা টাইম পিৰিয়ডটো হ'ল যেতিয়া তেওঁলোকৰ খেতিৰ কাম শেষ হ'ব, খেতিৰ কাম শেষ হোৱাৰ উইদিন 60 ডেজৰ ভিতৰত তেওঁলোকে সেই ৰেণ্টটো পে'মেণ্ট কৰিব লাগিব। আৰু সময়মতে যদি তেওঁলোকে ৰেণ্ট পে'মেণ্ট নকৰে তেতিয়া সেইটো এৰিয়াৰ হৈ যায় আৰু এই এৰিয়াৰটো ৰিকভাৰীৰ কাৰণে লেণ্ডলৰ্ডে টিনেণ্টৰ এগেইনষ্টত কোৰ্টত ছুট ফাইল কৰিও ৰিকভাৰ কৰিব পাৰে। তাৰপিছত হৈছে নেক্সট ছেকশ্যন 37। 37ত কোৱা হৈছে যে যেতিয়া এজন টিনেণ্টে কেছ ৰেণ্টেই হওক বা ক্ৰপ ৰেণ্টেই হওক যেতিয়া লেণ্ডলৰ্ডক পে'মেণ্ট কৰিব, লেণ্ডলৰ্ডে তেওঁলোকক এখন ৰিটেন ৰিচিপ্ট দিব লাগিব। চ' সেই ৰিটেন ৰিচিপ্টত সেই ৰেণ্টখিনি বা লেণ্ডৰ সাপেক্ষে যিখিনি ডিটেইলছ আছে সেই গোটেইখিনি ডিটেইলছ তাত ইনক্লুডেড থাকিব। আৰু কিবা কাৰণত যদি লেণ্ডলৰ্ডে সেই ৰিটেন ৰিচিপ্টখন যদি পে'মেণ্ট নকৰে তাৰ কাৰণে এটা পেনাল্টি ভৰিব লাগিব ₹200। তাৰপিছত নেক্সট ছেকশ্যন 38ত এইখিনি প্ৰভিজনছ টিনেণ্টৰ কাৰণে দিয়া হৈছে। চ' এই প্ৰভিজনছখিনিৰ জৰিয়তে টিনেণ্টক এটা অপশ্যন দিয়া হৈছে, যদি তেওঁলোকে লেণ্ডলৰ্ডক যদি ৰেণ্ট পে'মেণ্ট নকৰে তেতিয়া তেওঁৰ জেগাত ৰেভিনিউ অফিচত গৈও তেওঁলোকে ৰেণ্টৰ এমাউণ্টটো ডিপজিট দিব পাৰিব। যদি কিবা কাৰণত যদি তেওঁলোকৰ লেণ্ডলৰ্ডে যদি তেওঁলোকৰ ৰেণ্টটো ৰিফিউজ কৰিছে ল'বৰ কাৰণে বা টিনেণ্টটো যদি ভালকৈ নাজানে কোনজন লেণ্ডলৰ্ডক ৰেণ্ট পে'মেণ্ট কৰিব লাগিব তেতিয়া সেই টিনেণ্টজনে ৰেভিনিউ অফিচত গৈ পেলাই সেই ৰেণ্টৰ এমাউণ্টটো ডিপজিট দিব পাৰে। ইয়াৰ পিছত ৰেভিনিউ অফিচাৰে সেই যিসকল লেণ্ডলৰ্ডৰ নামত এখন নটিচ পঠাব পাৰে আৰু সেই লেণ্ডলৰ্ডসকলে মাতি পেলাই তেওঁলোকৰ যদি কিবা অবজেকশ্যন থাকে শুনিব। যদি লেণ্ডলৰ্ড আৰু টিনেণ্টৰ মাজত কোনো ধৰণৰ ডিছপিউট নাই তেতিয়া তেওঁলোকে সেই এমাউণ্টটো সেই লেণ্ডলৰ্ডজনক পে'মেণ্ট কৰি দিব। আৰু কিবা যদি ডিছপিউট থাকে তেওঁলোকৰ মাজত অৰ্থাৎ লেণ্ডলৰ্ড আৰু টিনেণ্টৰ মাজত তেতিয়া ডেপুটি কমিশ্যনাৰ সেই এমাউণ্টটো ট্ৰেজাৰীত ডিপজিট কৰি দিব আৰু তেওঁলোকৰ মাজত ডিছপিউটটো চিভিল কোৰ্টত ৰেফাৰ কৰিব আৰু চিভিল কোৰ্টৰ পৰা ডিচিশ্যন অহাৰ পিছতে সেই এমাউণ্টটো লেণ্ডলৰ্ডক পে'মেণ্ট কৰা হয়। ইয়াৰ পিছত হৈছে চেপ্টাৰ 9 আৰু ইয়াত প্ৰভিজনছখিনি আছে প্ৰটেকশ্যন ফ্ৰম আৰ্বিট্ৰেৰী ইজেক্টমেণ্ট। এই প্ৰভিজনছখিনি টিনেণ্টসকলৰ কাৰণে অতি ইম্পৰ্টেণ্ট হয়, কাৰণ টিনেণ্টসকলে যিহেতু লেণ্ডলৰ্ডৰ মাটিত থাকে সেই থকা সময়ছোৱাতখিনি তেওঁলোকে যাতে শান্তিপূৰ্ণভাৱে থাকিব পাৰে তাৰ কাৰণে এই ব্যৱস্থাখিনি বনোৱা হৈছে। চ' এই চেপ্টাৰটোত কোৱা হৈছে এজন টিনেণ্টে লেণ্ডলৰ্ডৰ আৰ্বিট্ৰেৰী ইজেক্টমেণ্টৰ পৰা হাত সাৰিবলৈ হ'লে তেওঁলোকৰ ভাগৰ যিখিনি ডিউটিছ আছে সেই ডিউটিছখিনি ফুল্লি পাৰফৰ্ম কৰিব লাগিব। চ' ইয়াতে টিনেণ্টসকলে যেতিয়া আগৰ চেপ্টাৰবোৰত কিছুমান কণ্ডিশ্যনছ দিয়া হৈছিলে আৰু ৰেষ্ট্ৰিকশ্যনো দিয়া হৈছিলে যে টিনেণ্টসকলে নিজৰ ভাগৰ মাটিখিনি বেলেগক ভাড়া দিব নোৱাৰে আৰু ট্ৰান্সফাৰ দিলেও তাৰ কাৰণেও কিছুমান ৰেষ্ট্ৰিকশ্যন আছিলে। চ' সেই ৰেষ্ট্ৰিকশ্যনবিলাক যদি তেওঁলোকে মানি নচলে টিনেণ্টসকলে তেতিয়া সেইবিলাক গ্ৰাউণ্ডত কোনো ধৰণৰ প্ৰটেকশ্যন নাপাব আৰু সেই যদি ৰেষ্ট্ৰিকশ্যনবিলাক মানি চলাৰ পিছতো যদি লেণ্ডলৰ্ডে তেওঁলোকক ইজেক্ট কৰে তেতিয়া লৰ সহায়ত তেওঁলোকে প্ৰটেকশ্যন পাব বুলি এই চেপ্টাৰটোত কোৱা হৈছে। চ' এই চেপ্টাৰটোত ছেকশ্যন 51 ছাবছেকশ্যন 1ত কিছুমান গ্ৰাউণ্ডছ দিছে অকুপেঞ্চি টিনেণ্টক কেতিয়া ইজেক্টমেণ্ট কৰা হ'ব। এজন অকুপেঞ্চি টিনেণ্টে যদি তেওঁৰ মাটিৰ ভেলুটো যদি ডেপ্ৰিচিয়েট কৰি দিছে অৰ্থাৎ মাটিখিনি যদি ব্যৱহাৰৰ অনুপযোগী কৰি দিছে যাৰ কাৰণে লেণ্ডলৰ্ডে যদি সেই মাটিখিনি বেলেগ টিনেণ্টক দিবলৈ যদি অনুপযোগী হৈ যায় তেতিয়া সেইজন অকুপেঞ্চি টিনেণ্টক লেণ্ডলৰ্ডে এটা ইজেক্টমেণ্ট ডিক্ৰীৰ সহায়ত তেওঁক ইজেক্ট কৰিব পাৰে। চ' ইয়াতো লেণ্ডলৰ্ডে ইজেক্ট কৰাৰ পাৱাৰ আছে যদিও তেওঁ কিন্তু
নিজৰ ইচ্ছামতে যিকোনো সময়তে ইজেক্ট কৰিব নোৱাৰে। তাৰ কাৰণে তেওঁ প্ৰথমতে এখন কোৰ্টত ছুট ফাইল কৰিব লাগিব আৰু ছুট ফাইল কৰোঁতে তেওঁ ৰিজন দেখাব লাগিব। সেই ৰিজনবিলাক যেতিয়া কোৰ্টত প্ৰুফ হ'ব তেতিয়া কোৰ্টৰ ফালৰ পৰা এটা ইজেক্টমেণ্ট ডিক্ৰী পাছ কৰা হয়। তাৰ আধাৰতহে সেই লেণ্ডলৰ্ডজনে সেই টেনেণ্টজনক তেওঁৰ নিজৰ মাটিৰ পৰা বাহিৰ কৰিব পাৰিব। ঠিক সেইদৰে ছেকশ্যন 51 ছাবছেকশ্যনটোত কিছুমান গ্ৰাউণ্ডছ দিছে টেনেণ্টক ইজেক্ট কৰিবৰ কাৰণে, সেইখিনি টেনেণ্টৰ কাৰণে যিখিনি নেকি অকুপেঞ্চি টেনেণ্ট নহয়। অকুপেঞ্চি টেনেণ্ট নহয় মানে সেইখিনি নন অকুপেঞ্চি টেনেণ্টকে বুজাব। তেওঁলোকৰ কাৰণে গ্ৰাউণ্ডখিনিও প্ৰায় একেই। তেওঁলোকে যদি মাটিৰ ভেলুটো আনফিট কৰি দিছে বেলেগ কামত ব্যৱহাৰ কৰিবৰ কাৰণে, তাৰোপৰি তেওঁলোকে যদি এই এখনত থকা যিখিনি কণ্ডিশ্যনছ আৰু ৰেষ্ট্ৰিকশ্যনছখিনি ব্ৰেক কৰে তেতিয়াও, আৰু তাতোকৈ ইম্পৰ্টেণ্ট তেওঁলোকে যদি লেণ্ডলৰ্ডক ৰেণ্ট পে'মেণ্ট নকৰে, সেইখিনি গ্ৰাউণ্ডত তেওঁলোকৰ লেণ্ডলৰ্ডে তেওঁলোকক মাটিৰ পৰা ইজেক্ট কৰিব পাৰিব। আৰু ইয়াৰ পিছত কোৱা হৈছে যে কোনোবা যদি লেণ্ডলৰ্ডে যদি পাৰ্চনেল কাল্টিভেশ্যনৰ কাৰণে কোনোবা টেনেণ্টক যদি ইজেক্টমেণ্ট কৰিব বিচাৰে, সেই টেনেণ্টসকলৰ এগেইনষ্টত ইজেক্টমেণ্ট ছুট ফাইল কৰিব হ'লে সেই টেনেঞ্চিৰ যিটো টাইম পিৰিয়ডটো 12 মান্থছ হ'ব লাগিব আৰু 15 মান্থছ পাৰ হোৱাৰ পিছতহে তেওঁ সেই ইজেক্টমেণ্ট ছুটখন ফাইল কৰিব পাৰিব। ইয়াৰ কাৰণে টেনেণ্টৰ যিটো হোল্ডিং হয়, হোল্ডিঙৰ লিমিটটো 10 বিঘাছ মাটি থাকিব লাগিব। আকৌ ইয়াত এই বুলিও কোৱা হৈছে যে সেই লেণ্ডলৰ্ডসকলে সেই মাটিখিনি পাৰ্চনেল কাল্টিভেশ্যন কৰিব বুলি লোৱাৰ পিছত যদি 1 বছৰলৈকে তেওঁলোকে সেই মাটিখিনিত কোনো ধৰণৰ যদি খেতি নকৰে, তেতিয়া যিজন টেনেণ্টক তেওঁলোকে ইজেক্ট কৰিছিল সেই টেনেণ্টজনে পুনৰ পজেশ্যনটো পাই যাব বুলি এই প্ৰভিশ্যনটোত কোৱা হৈছে। তাৰপিছত নেক্সট প্ৰচিডিউৰখিনি যিখিনি ছেকশ্যন 54 আৰু ছেকশ্যন 54ত আছে, সেইখিনিত কেনেকৈ এজন টেনেণ্টক লেণ্ডলৰ্ডে ইজেক্টমেণ্ট কৰিব তাৰ প্ৰচিডিউৰখিনি দিয়া হৈছে। যিহেতু আগতে মই কৈছোঁ লেণ্ডলৰ্ডে নিজৰ ইচ্ছাত কোনো টেনেণ্টক ইজেক্ট কৰিব নোৱাৰে, তাৰ কাৰণে তেওঁ এখন কোৰ্টত ছুট ফাইল কৰি সেই ছুটখনৰ কাৰণে এটা ইজেক্টমেণ্ট ডিক্ৰী কোৰ্টৰ পৰা লাভ কৰিব লাগিব। এজন যেতিয়া টেনেণ্ট ইজেক্ট হৈ যাব, তেওঁ যদি সেই পজেশ্যনটো পুনৰ পাব বিচাৰে তেন্তে ৰেভিনিউ অফিচাৰৰ ওচৰত উইদিন 90 ডেজ তেওঁ সেই পজেশ্যনটো পাবৰ কাৰণে এপ্লাই কৰিব পাৰিব। ৰেভিনিউ অফিচাৰে তেওঁ এপ্লিকেশ্যনখন পোৱাৰ পিছত আকৌ ইনকুৱাৰী কৰিব আৰু যদি গ্ৰাউণ্ডবিলাক যদি ৰিজনেবল পায় তেতিয়া তেওঁ লেণ্ডলৰ্ডক সেই টেনেণ্টজনক পজেশ্যনটো ঘূৰাই দিবৰ কাৰণে এখন নটিচ ইছ্যু কৰিব আৰু সেই নটিচখন ইছ্যু কৰাৰ 7 ডেজৰ ভিতৰত সেই লেণ্ডলৰ্ডজনে টেনেণ্টজনক পজেশ্যনটো ঘূৰাই দিব লাগিব। আৰু যদি লেণ্ডলৰ্ডে যদি সেই পজেশ্যনটো ঘূৰাই নিদিয়ে তেতিয়া ৰেভিনিউ অফিচাৰে নিজে গৈ পেলাই লেণ্ডলৰ্ডৰ পৰা সেই মাটিখিনিৰ পজেশ্যন ল'ব আৰু তাৰপিছত সেই পজেশ্যনটো সেই টেনেণ্ট বা আণ্ডাৰ টেনেণ্টজনক ডেলিভাৰ কৰি দিব। তাৰপিছত আকৌ এই ছেকশ্যনটোত কোৱা হৈছে যদি ইজেক্টমেণ্টৰ যদি কাৰণটো যদি মিছ ইউজ অফ লেণ্ড হয়, অৰ্থাৎ টেনেণ্টসকলে যদি মাটিখিনি যদি বেয়াকৈ ইউজ কৰে, তেতিয়া সেই ছুটখন ফাইল কৰাৰ আগত ৰেভিনিউ অফিচৰ পৰা সেই টেনেণ্টসকলক এটা ৰিজনেবল কম্পেনচেশ্যন পে' কৰিবলৈ কোৱা হ'ব লেণ্ডলৰ্ডক, আৰু টেনেণ্টে যদি সেই 30 ডেজৰ ভিতৰত যদি কম্পেনচেশ্যনটো যদি পে'মেণ্ট কৰিব নোৱাৰে তেতিয়াহে সেই লেণ্ডলৰ্ডৰ ছুটখন কোৰ্টে এডমিট কৰিব। আৰু ইয়াৰ উপৰিও টেনেণ্টসকলক এটা ছেকেণ্ড চান্স দিয়া হ'ব যাতে তেওঁলোকে সেই কম্পেনচেশ্যনটো তেওঁলোকৰ লেণ্ডলৰ্ডক পে'মেণ্ট কৰি দিয়ক, আৰু তেতিয়াও যদি সেই টেনেণ্টসকলে পে'মেণ্ট নকৰে তেতিয়া কোৰ্টে সেই লেণ্ডলৰ্ডৰ কাৰণে টেনেণ্টৰ এগেইনষ্টত এটা ইজেক্টমেণ্ট ডিক্ৰী পাছ কৰিব। আৰু ইয়াৰ বাহিৰেও লেণ্ডলৰ্ডে যদি যিখিনি টেনেণ্ট অকুপেঞ্চি টেনেণ্ট নহয় তেওঁলোককো যদি ইজেক্ট কৰিব খোজে তেতিয়া তেওঁলোকৰ ক্ষেত্ৰতো লেণ্ডলৰ্ডে কোৰ্টৰ পৰা এটা ইজেক্টমেণ্ট ডিক্ৰী লাভ কৰিব লাগিব। আৰু সেই নন অকুপেঞ্চি টেনেণ্টখিনি ইজেক্ট কৰাৰ ক্ষেত্ৰত লেণ্ডলৰ্ডে টেনেণ্টসকলক এটা 3 মান্থছৰ নটিচ দিব লাগিব আৰু নটিচখনৰ সেই টাইম পিৰিয়ডটোৰ লগতে তেওঁলোকৰ লিষ্ট পিৰিয়ডটো শেষ হোৱাৰ ডেটটো তেওঁলোকে জনাব লাগিব। এইদৰে এইখিনি প্ৰচিডিউৰৰ জৰিয়তে লেণ্ডলৰ্ডে অকুপেঞ্চি বা নন অকুপেঞ্চি টেনেণ্টসকলক ইজেক্ট কৰিব পাৰে। যেতিয়া টেনেণ্টসকল ইজেক্ট হ'ব তেতিয়া তেওঁলোকৰ কাৰণে কিছুমান ৰাইটছ দিয়া হৈছে আৰু এই ৰাইটছখিনি সেই ইজেক্টেড টেনেণ্টৰ কাৰণে হয়, অৰ্থাৎ ইজেক্ট হোৱাৰ আগতে তেওঁলোকে যদি সেই মাটিখিনিত কিবা ধৰণৰ ইম্প্ৰুভমেণ্ট কৰিছিলে, ইম্প্ৰুভমেণ্ট কষ্টটো সেই লেণ্ডলৰ্ডে টেনেণ্টসকলক দিব লাগিব
আৰু তাৰোপৰি তেওঁলোকে যদি সেই টিনেঞ্চি কালত সেই মাটিখিনি যদি কিবা শস্য খেতি কৰিছিলে সেই শস্যখিনিৰ কাম শেষ হোৱালৈকে টিনেণ্টসকলে সেই মাটিখিনিত থাকিব পাৰিব। আৰু তাৰোপৰি টিনেণ্টসকলে যদি তেওঁলোকে টিনেঞ্চি কালত যদি মাটিখিনিত কিবা গছ গছনি ৰুইছে বা ফল মূল বা শাক পাচলি এনেকুৱা ধৰণৰ খেতি কৰিছিলে তাৰ কাৰণে উপযুক্ত কম্পেনচেশ্যন পাব লাগিব। আৰু কোনোবা টিনেণ্টে যদি লেণ্ডলৰ্ডৰ মাটিত ঘৰ ভাড়া হিচাপে আছিলে তেতিয়া সেই টিনেণ্টসকলে যেতিয়ালৈকে এটা নতুন ঘৰ বিচাৰি নলয় তেতিয়ালৈকে তেওঁলোকৰ সেই মাটিটুকুৰত থকা পাৰ্মিশ্যনটো দিয়া হৈছিলে। এইখিনি আছিলে ইজেক্টেড টিনেণ্টছৰ ৰাইটছ। তেওঁলোকে ইজেক্ট হোৱাৰ পিছতো তেওঁলোকে নিজৰ নিজৰ ৰাইট খটাব পাৰিছিলে আৰু এইদৰে এই প্ৰভিজনছখিনিৰ জৰিয়তে টিনেণ্টসকলক প্ৰটেকশ্যন দিয়া হৈছিলে। ইয়াৰ পাছৰ যিটো চেপ্টাৰ হয় চেপ্টাৰ 10, চেপ্টাৰটো হ'ল প্ৰিপেৰেশ্যন এণ্ড মেইনটেনেন্স অফ ৰেকৰ্ডছ অফ ৰাইটছ অফ টিনেণ্টছ। এই চেপ্টাৰটো আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ চেপ্টাৰ 3 লগত লিংক কৰিব পাৰি কাৰণ সেই চেপ্টাৰটোত ব্ৰিটিছ গভৰ্ণমেণ্টৰ ফালৰ পৰা ছেটেলমেণ্ট অপাৰেশ্যনৰ থ্ৰুৱেদি মাটিৰ যিসকল অ'নাৰ আছিলে তেওঁলোকৰ ৰাইটটো নিৰ্ধাৰণ কৰি দিয়াৰ লগতে তেওঁলোকৰ নামত যিখিনি মাটি আছিলে সেইখিনি প্ৰমাণপত্ৰ হিচাপে ৰেকৰ্ড অফ ৰাইটছ বনাই দিয়া হৈছিলে আৰু তাৰ লগতে তেওঁলোকৰ যিটো ৰেভিনিউ এমাউণ্টটো ঠিক কৰি দিয়া হৈছিলে। আৰু লগতে যিসকল অ'নাৰৰ আণ্ডাৰত সেই টিনেণ্টসকল আছিলে সেই অপাৰেশ্যনটোৰ থ্ৰুৱেদি সেই টিনেণ্টসকলৰ নামটো সেই অ'নাৰসকলৰ লগত লিপিবদ্ধ কৰি দিয়া হৈছিলে। সেই অপাৰেশ্যনটো প্ৰতি 30 ইয়াৰ্ছৰ মতে হয়। এবাৰ যেতিয়া ঠিক কৰি দিয়া হয় সেই বস্তুখিনি চেঞ্জটো পুনৰ 30 বছৰ মূৰে মূৰে হয় যেতিয়া ৰিছেটেলমেণ্ট অপাৰেশ্যন হ'ব। আৰু এই ৰিছেটেলমেণ্ট অপাৰেশ্যন হওঁতে যদি ৰেভিনিউ ৰেট বা ৰেণ্টৰ পৰিমাণ বা টিনেণ্টসকলৰ যদি কিবা সালসলনি হয় সেই টিনেণ্টসকলৰ ক্ষেত্ৰতো কিবা চেঞ্জ আহিলেও সেই ৰেকৰ্ডছ অফ ৰাইটত পুনৰ ইনক্লুড কৰি দিয়া হৈছিলে। গতিকে যিদৰে অ'নাৰসকলে সেই চেপ্টাৰটোৰ জৰিয়তে ৰেকৰ্ড অফ ৰাইটছ পাইছিলে সেই ৰেকৰ্ডছ অফ ৰাইটত সেই অ'নাৰসকলৰ আণ্ডাৰত এই টিনেণ্টসকলৰ আছিলে আৰু সেইদৰেও টিনেণ্টসকলৰ ৰাইটছখিনি সেইদৰে সুৰক্ষিত কৰা হৈছিলে। আৰু ইয়াৰ পিছৰ প্ৰভিজনছখিনি হৈছে চেপ্টাৰ 11 যিখিনি মিছেলেনিয়াছ প্ৰভিজনছ বুলি কোৱা হয়। ইয়াত প্ৰথমটোৰ প্ৰভিজন হৈছে ছেকশ্যন 63 চাৰেণ্ডাৰ। টিনেণ্টসকলে নিজৰ যিখিনি হোল্ডিং হয় ডেপুটি কমিশ্যনাৰ পাৰ্মিশ্যন অনুসৰি সেই ৰাইটটো চাৰেণ্ডাৰ কৰিব পাৰে। ইয়াৰ কাৰণে তেওঁলোকে নিজৰ লেণ্ডলৰ্ডক 3 মান্থছৰ ন'টিচ দিব লাগিব। আৰু কোনো টিনেণ্টে ডেপুটি কমিশ্যনাৰৰ পাৰ্মিশ্যন নোহোৱাকৈ তেওঁ নিজৰ মাটিখিনি চাৰেণ্ডাৰ কৰিব নোৱাৰিছিলে। যদিও তেওঁলোকে সেই ডেপুটি কমিশ্যনাৰৰ পাৰ্মিশ্যন নোহোৱাকৈ চাৰেণ্ডাৰ কৰে তেতিয়া তেওঁলোকৰ সেইটো ভেলিড চাৰেণ্ডাৰ নহয়। ইয়াৰ পিছত সেই টিনেণ্টসকলে চাৰেণ্ডাৰ কৰাৰ কাৰণে তেওঁলোকৰ যদি মাটিৰ ক্ষেত্ৰত কিবা এনকাৰমেণ্টছ থাকে সেইবিলাক ক্লিয়াৰ কৰিব লাগিব। ইয়াৰ উপৰি তেওঁলোকৰ যদি আণ্ডাৰত কিছুমান টিনেণ্ট থাকে সেই টিনেণ্টসকলৰ কনচেণ্ট লৈহে তেওঁলোকে সেই মাটিখিনি চাৰেণ্ডাৰ কৰিব পাৰিছিল। তাৰপিছত টিনেণ্টসকলে যিখিনি মাটি এৰি থৈ যায় সেইখিনি তেওঁলোকৰ লেণ্ডলৰ্ডে পাৰ্চনেল কাল্টিভেশ্যনৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰিছিলে। কাৰণ ডেপুটি কমিশ্যনাৰক যেতিয়া সেই টিনেণ্টসকলে জনাই দিয়ে যে তেওঁলোকে সেই মাটিখিনি চাৰেণ্ডাৰ কৰিবলৈ গৈ আছে তেতিয়া ডেপুটি কমিশ্যনাৰে সেই টিনেণ্টখিনিৰ জেগাত এজন লেণ্ডলেছ কাল্টিভেটৰক আনি তেওঁলোকক নন অকুপেঞ্চি টিনেণ্ট হিচাপে প্লেচ কৰি দিয়ে। তাৰপিছত নেক্সট প্ৰভিজনছখিনি হৈছে ছেকশ্যন 64 যিখিনি চাৰেণ্ডাৰৰ অপজিট বুলিয়ে ক'ব পাৰি। এই প্ৰভিজনছখিনি হৈছে এবাণ্ডনমেণ্ট। এইখিনিও এবাণ্ডনমেণ্ট টিনেণ্টে কৰে। যেতিয়া এজন টিনেণ্টে তেওঁৰ নিজৰ হোল্ডিংখিনি ডেপুটি কমিশ্যনাৰ বা লেণ্ডলৰ্ডক ন'টিচ নিদিয়াকৈ যেতিয়া এৰি থৈ যায় তেতিয়া সেই লেণ্ডখিনি এবাণ্ডন কৰা বুলি কোৱা হয়। আৰু সেই টিনেণ্টজনে এই এবাণ্ডন কৰাৰ সময়ত তেওঁ কোনো ধৰণৰ অন্য পাৰ্চন এজনক টিনেণ্ট হিচাপেও যেতিয়া ঠিক ঠাক কৰি থৈ নাযায় আৰু লেণ্ডলৰ্ডেও যদি তেওঁক বিচাৰি নাপায় তেতিয়া সেই লেণ্ডলৰ্ডৰ সেই মাটিখিনিৰ পৰা টিনেণ্টজনে এবাণ্ডন কৰা বুলি কোৱা হয়। আৰু এবাৰ যেতিয়া তেওঁ সেই পজেশ্যনটো এৰি থৈ যায় তেতিয়া সেই পজেশ্যনটো পাবৰ কাৰণে ডেপুটি কমিশ্যনাৰৰ ওচৰত পুনৰ 2 বছৰৰ পিছতহে এপ্লাই কৰিব পাৰিব। আৰু তেওঁৰ যিখিনি লেণ্ডলৰ্ড আছিলে অৰ্থাৎ যদি এই টিনেণ্টখিনিয়ে মাটি এৰি থৈ যায় তেতিয়া সেই লেণ্ডলৰ্ডজনে এই টিনেণ্টৰ ভাগৰ মাটিখিনি নিজেও খেতি কৰিব পাৰে বা তেওঁৰ জেগাত বেলেগ টিনেণ্ট আনিও ৰাখিব পাৰে। কিন্তু সেই লেণ্ডলৰ্ডজন যদি নিজে এজন টিনেণ্ট হয় অৰ্থাৎ এইজন টিনেণ্ট হয় এওঁৰ আণ্ডাৰত যদি এই আণ্ডাৰ টিনেণ্টখিনি থাকে ইহঁতৰ কাৰণে এইখিনিয়ে লেণ্ডলৰ্ড হয়। আৰু যেতিয়া এই টিনেণ্টজনে মাটিখিনি এৰি থৈ গুচি যায়
তেতিয়া সেই আণ্ডাৰ টেনেণ্টখিনিয়ে টেনেণ্টৰ পজিশ্যনত আহি যায় আৰু তেতিয়া সেই লেণ্ডলৰ্ডখিনিয়ে সেই মাটিখিনি বেলেগক ভাড়া নিদিয়ে। যিখিনি আণ্ডাৰ টেনেণ্ট এই টেনেণ্টৰ পজিশ্যনত আহি যাব তেওঁলোকৰ থ্ৰুদিয়ে তেওঁ সেই মাটিখিনি ব্যৱহাৰ কৰে আৰু ইয়াৰ লগতে সেই আণ্ডাৰ টেনেণ্টজন ডাইৰেক্ট এই লেণ্ডলৰ্ডৰ আণ্ডাৰত আহি যায়। ইয়াৰ পিছৰ প্ৰভিজনখিনি হ'ল ছেকশ্যন 65। এই প্ৰভিজনছখিনিৰ নাম হৈছে মাৰ্জাৰ, অৰ্থাৎ এই প্ৰভিজনছখিনিৰ জৰিয়তে যেতিয়া লেণ্ডলৰ্ড আৰু টেনেণ্টৰ তেওঁলোকৰ মাটিখিনিৰ সাপেক্ষে যেতিয়া গোটেই ইণ্টাৰেষ্টখিনি যেতিয়া এজন মানুহৰ ওচৰতে দি দিয়া হয়, সেইটো বাই ট্ৰান্সফাৰো হ'ব পাৰে, ছাকচেছনো হ'ব পাৰে বা অন্য প্ৰকাৰেও হ'ব পাৰে। আৰু কেতিয়াবা টেনেণ্টৰ যদি গোটেই ইণ্টাৰেষ্টখিনি অকল লেণ্ডলৰ্ডৰ ওচৰতে দি দিয়া হয়, তেতিয়া এই প্ৰভিজনছখিনিক মাৰ্জাৰ বুলি কোৱা হয়। চ' এই মাৰ্জাৰৰ কাৰণে কোনো থাৰ্ড পাৰ্টিৰ ক্ষতি হ'ব নোৱাৰিব, অৰ্থাৎ লেণ্ডলৰ্ড আৰু টেনেণ্টৰ মাজৰ যদি ৰাইটছখিনি সালসলনি হয়, ইয়াৰ কাৰণে কোনো থাৰ্ড পাৰ্টিক কোনো ধৰণৰ এফেক্ট নকৰে। চ' ইয়াৰ পিছত আছে ছেকশ্যন 67। ইয়াত এই এখনৰ আণ্ডাৰত কোনখিনি এপিলেট অথৰিটি হ'ব সেই বিষয়ে কোৱা হৈছে। যেতিয়া লেণ্ডলৰ্ড আৰু টেনেণ্টৰ মাজত ডিছপিউট হয়, তেওঁলোকৰ ডিছপিউটটো ৰেভিনিউ অফিচাৰে ডিচাইড কৰি দিব আৰু এই ৰেভিনিউ অফিচাৰৰ যদি ডিচিশ্যনত কোনোবা পাৰ্টি যদি এগ্ৰিভড হয় বা কোনোবা যদি পাৰ্টি সন্তুষ্ট নহয়, তেতিয়া সেই ৰেভিনিউ অফিচাৰৰ যিটো ডিচিশ্যন তাৰ সাপেক্ষে তেওঁলোকে ডেপুটি কমিশ্যনাৰৰ ওচৰত 60 ডেজৰ ভিতৰত এপিল কৰিব পাৰিব। আৰু তাৰ বাহিৰেও যদি ডেপুটি কমিশ্যনাৰৰ ডিচিশ্যনতো যদি সেই কোনোবা পাৰ্টি যদি এগ্ৰিভ হৈ থাকে, তেতিয়া সেই ডেপুটি কমিশ্যনাৰ ডিচিশ্যনৰ এগেইনষ্টত আছাম বৰ্ড অফ ৰেভিনিউত উইদিন 30 ডেজৰ ভিতৰত এপিল কৰিব পাৰিব। গতিকে টেনেণ্টসকলৰ ৰাইটছ যাতে সম্পূৰ্ণৰূপে যাতে সুৰক্ষিত থাকে, তাৰ কাৰণে এই এক্টখনত এনেকুৱা ধৰণৰ প্ৰভিজন ইনক্লুডেড কৰা হৈছে। তাৰপিছত নেক্সটটো হ'ল ছেকশ্যন 66। ছেকশ্যন 66ৰ মতে চিভিল কোৰ্টৰ এই এক্টখনৰ আণ্ডাৰত যিখিনি ডিছপিউটেড মেটাৰ হয়, তাত চিভিল কোৰ্টৰ কোনো ধৰণৰ জুৰিছডিকশ্যন নাথাকে। ডিছপিউটেড মেটাৰবিলাক যদি ৰেণ্ট কমোৱা বা বঢ়োৱাৰ লগত হয় বা কিবা ৰেণ্ট যদি ডিপ'জিট কৰাৰ কাৰণে হয় বা প্ৰিপেৰেশ্যন অফ ৰেকৰ্ড অফ ৰাইটৰ কাৰণে হয়, তেতিয়া এই মেটাৰবিলাক ডাইৰেক্ট চিভিল কোৰ্টত তেওঁলোকে চুট ফাইল কৰিব নোৱাৰে আৰু ইয়াৰ কাৰণে এই এক্টখনে সেই মেটাৰবিলাক ডিচাইড কৰিবৰ কাৰণে যিটো জুৰিছডিকশ্যন হয়, সেই জুৰিছডিকশ্যনটো ৰেভিনিউ অথৰিটিকে দিয়া হৈছে। চ' লাৰ্ণাৰ্ছ আছিলে এইখিনিৰ প্ৰভিজন দ্য আছাম টেম্পৰেৰীলি ছেটেল এৰিয়াছ টেনেন্সি এক্টত। মই আশা কৰিছোঁ তোমালোকে প্ৰভিজনছখিনি বুজি পাবা। যিহেতু তোমালোকৰ পৰীক্ষা ওচৰ আহিছে, তেন্তে তোমালোকে ভালকৈ এই এক্টখনৰ ওপৰত ষ্টাডি কৰিবা আৰু ইয়াৰ লগতে কিতাপত যিহেতু বহুতো কেছ ল' আছে, সেই কেছ ল'বিলাকো তোমালোকে এই প্ৰভিজনছবিলাকৰ লগত ইনক্লুড কৰি দিবা। চ' কেছ ল' দিলেহে LLB কুৱেশ্যনবিলাকত যিবিলাক মাৰ্কছ হয়, মাৰ্কছ অবটেইন কৰাত সহজ হয়। চ' আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিব খুজিম। যোৱাৰ আগতে তোমালোকক আকৌ ৰিকুৱেষ্ট কৰিব খুজিম, তোমালোকে যদি মোৰ ভিডিঅ'বিলাক চোৱা, তেন্তে ভিডিঅ'টো তোমালোকে লাইক কৰিবা, কমেণ্ট কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু জুৰিছ টেম্পলৰ সেই বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে ইয়াৰ পিছত যদি মোৰ কিবা ভিডিঅ' আহে তাৰ কাৰণে তোমালোকে যাতে নটিফিকেশ্যন পাই থাকা। তেন্তে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। নমস্কাৰ।